মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈকে মৰম জনাই আজি আমাৰ পাঠটো আলোচনা কৰিবলৈ লৈছো পাঠটোৰ নাম হৈছে মুড ডিসঅৰ্ডাৰ এণ্ড সুইচাইড অসমীয়াত কোৱা হ'ব হেতু মেজাজৰ বিকাৰ আৰু আত্মহত্যা তোমালোকে যেতিয়াৰ পৰা অনুধাৱন কৰিব পাৰিছা অনুভৱ কৰিব পাৰিছা সকলোৱে আমি কওঁ যে মোৰ মুডটো বেয়া তাৰ মুডটো আজি খুব ভাল দেই এই যে এনেকে মুড বেয়া মুড ভাল এই মুডটো কেতিয়াবা আকৌ সমস্যা লৈ হ'ব পাৰে নেকি বা মুডৰ বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে গম পাম মুডৰ প্ৰকাৰবিলাক কেনেকুৱা যে এনেকুৱাও কেতিয়াবা হয় কিছু কিছু মানুহৰ ক্ষেত্ৰত আমি ডক্টৰৰ ওচৰত যাব লগা হয় কিন্তু মুডটো এক ধৰণৰ আবেগ আৰু মুডৰ মাজত কিন্তু পাৰ্থক্য আমি লক্ষ্য কৰা পৰিলক্ষিত কৰিব পাৰো এতিয়া পাৰ্থক্যসমূহনো কি যে আবেগৰ এটা সদায় কি থাকে কাৰণ থাকে যেটো স্পষ্ট কিন্তু মেজাজ বুলি ক'লে মুড বুলি ক'লে কি বিনামূলীয়া এনেই আহে সদায় মুক্ত প্ৰভাৱ স্থিতি হৈ থাকে দ্বিতীয়তে চাবা আবেগবোৰ সংক্ষিপ্ত আৰু কেই সেকেন্ড মানৰ বাবেহে আমাৰ লগত থাকে কিন্তু যেতিয়া আমি মুড অনুভৱ কৰো ই বহুত সময়লৈকে আমাৰ শৰীৰৰ ভিতৰত ক্ৰিয়া কৰি থাকে তৃতীয়তে চাবা আবেগবোৰ বহু উপাদান খণ্ড কিন্তু মেজাজবোৰ অভিজ্ঞতাৰ সৈতে সম্পৰ্কিত হৈ থাকে যিটো বিষয় ভিত্তিক আনহাতে আবেগবোৰ কিছুমান শ্ৰেণীত ভাগ পাব পাৰে যেনে ৰাগ আনন্দ গৌৰৱ অপৰাধ দুখ ইত্যাদি এইবিলাক আবেগৰ শ্ৰেণী বিভাগ কিন্তু উত্তেজনা বা মনোৰম পৰিস্থিতিৰ ক্ষেত্ৰত মেজাজবোৰ ইতিবাচক আৰু নেতিবাচক মাত্ৰা হিচাপেহে শ্ৰেণীবদ্ধ কৰা হয় তাৰ মানে তোমালোকে গম পাব লাগিব যে মুডৰ দুটাই ভাগ আছে পজিটিভ আৰু নেগেটিভ ইতিবাচক আৰু নেতিবাচক মেজাজৰ বিকাৰ হৈছে এজনৰ মনোভাৱৰ গুৰুতৰ পৰিৱৰ্তন যাৰ ফলত দুখ আৰু বিকাৰ হ'ব পাৰে তাৰ পিছত আহা মেজাজৰ বিকাৰলৈ মাত্ৰিক পদ্ধতি কাক বোলে তোমালোকৰ যিখন ষ্টাডি মেটেৰিয়েল আছে তাতে তোমালোকৰ পেজ নাম্বাৰ 108 তাতে আছে যে ডাইমেনশনাল এপ্ৰোচ টু মুড ডিসঅৰ্ডাৰ এই বস্তুটো কি দৈনন্দিন জীৱনত মনোভাৱৰ তাৰতম্য অনুভৱ কৰা এজন সাধাৰণ ব্যক্তি কেৱল ডিগ্ৰীৰ ক্ষেত্ৰত মেজাজৰ বিকাৰ থকা ব্যক্তিৰ পৰা সদায় পৃথক হৈ থাকে আৰু অনুভৱ কৰা আবেগসমূহৰ প্ৰকাৰত নহয় মেজাজৰ বিকাৰ থকা লোকৰ বিপৰীতে সাধাৰণ মানুহে দুখৰ সময়ৰ পৰা স্বাভাৱিক অৱস্থালৈকে আহোতে অলপ কি হয় সময় লয় তথাপিতো তেওঁলোকে আহিব পাৰে সাধাৰণতে আমি দেখা পাওঁ যে এজন ব্যক্তিয়ে কম সময়ৰ পিছত স্বাভাৱিক অনুভৱ কৰিবলৈ সক্ষম হয় তেওঁলোকে মেজাজৰ বিকাৰ থকা লোকৰ তুলনাত তেওঁলোকৰ মনোভাৱৰ ওপৰত তুলনামূলকভাৱে অধিক নিয়ন্ত্ৰণ অনুভৱ কৰে এইখিনি হ'ল আমাৰ মেজাজৰ বিকাৰৰ মাত্ৰিক পদ্ধতি এই তিনটা কথা তোমালোকে ভালকে মন কৰিবা মেজাজৰ এতিয়া বিকাৰৰ প্ৰকাৰসমূহ চোৱা পেজ নাম্বাৰ 109 আছে তোমালোকৰ ষ্টাডি মেটেৰিয়েলত মেজাজৰ বিকাৰ বুলি ক'লে মুড ডিসঅৰ্ডাৰ তাৰ পোনছাতে দুটা ভাগ পাওঁ আমি যে এটা কি হৈছে তোমাৰ একমেৰু মেজাজ আৰু আনটো হৈছে জৈৱ মেৰু তে একমেৰু ইংৰাজীত কি কয় ইউনিপোলাৰ আকৌ বায়োপোলাৰ মুড ডিসঅৰ্ডাৰ বুলি কোৱা যায় একমেৰু মেজাজ কাক বোলে যি মেজাজত কি থাকিব আমাৰ কোনো ধৰণৰ চেঞ্জ মানে সাইকেল নাথাকে ডাজ নট এনি সাইকেল যে একমেৰু মেজাজত কোনো ধৰণৰ সাইকেল নাথাকে আনহাতে বায়োপোলাৰ মুড ডিসঅৰ্ডাৰত দুই ধৰণৰ সাইকেল পোৱা যায় এতিয়া চোৱা একমেৰু মেজাজৰ মুখ্য হতাশাজনিত বিকাৰ আৰু ডিস্টেমিয়া এই দুটা একমেৰু মেজাজৰ ভিতৰত পৰে আনহাতে জৈৱ মেৰু বায়োপোলাৰ 1 বায়োপোলাৰ 2 আৰু সাইক্লোথেমিয়া এই তিনটা বায়োপোলাৰ মেজাজত পৰে তে তোমালোকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা যে ইউনিপোলাৰ মানে ইউনিপোলাৰ
তাৰ মানে কি হ'ল তাত কোনো ধৰণৰ সাইকেল নাথাকে এটা মাত্ৰ সিঙ্গল ফ্যাক্টৰ দ্বাৰা তাতে কাম কৰা হয় তাৰ পিছত আহা একমেৰু মেজাজৰ বিকাৰনো কাক বোলে কাৰনো কোনবিলাক ব্যক্তি একমেৰু মেজাজৰ বিকাৰত ভুগে who are identified as unipolar mood disorder একমেৰু মনোভাৱ বিকাৰৰ মুখ্য বৈশিষ্ট্যসমূহ আমি এনেধৰণে পাইছো যে দিনটোৰ তেনে মানুহবিলাকে কি কৰে দিনটোৰ বেছিভাগ সময় দুখৰ নিৰন্তৰ অনুভৱ মূল্যহীনতাৰ অনুভূতি কাৰ্যকলাপত আগ্ৰহৰ অভাৱ আত্মহত্যাৰ কথাও তেওঁলোকে চিন্তা কৰে আৰু যিকোনো কথাত মনোযোগ দিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হয় দুই প্ৰকাৰৰ একমেৰু মনোভাৱৰ বিকাশ আমি পাওঁ যে দুই ধৰণৰ একমেৰু মনোভাৱ আছে তাক কি কয় মুখ্য হতাশাজনিত বিকাৰ আৰু ডিস্থেমিয়া বিকাৰ তোমালোকক ইতিমধ্যে মই দিছো আগত দিছো যে দুই ধৰণৰ আছে এটা হ'ল MDD চমুকৈ মেজৰ ডিপ্ৰেছিভ ডিসঅৰ্ডাৰ আৰু আনটো হ'ল পাৰসিষ্টেন্ট মুড ডিসঅৰ্ডাৰ বা ডিস্থেমিয়া MDD মানে মেজৰ ডিপ্ৰেছিভ ইয়াক অধিক গুৰুতৰ কিন্তু কম মিয়াদৰ বুলি গণ্য কৰা হয় আনহাতে ডিস্থেমিয়া তুলনামূলকভাৱে কম তীব্ৰ কিন্তু ডিস্থেমিয়াত ভোগা ব্যক্তিসকলৰ এই অনুভৱটো বহুত সময়ৰ বাবে থাকে তোমালোকে মনত ৰাখা ইউনিপোলাৰ মুড ডিসঅৰ্ডাৰ কাক বোলে আৰু তাৰ বৈশিষ্ট্যসমূহ কি কি এটো তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী কথা যে ইয়াৰ বৈশিষ্ট্যসমূহ আমি পালো 1 নম্বৰ পইণ্টত তোমালোকৰ ইয়াতে দিয়া আছে তাৰ পিছত চোৱা মুখ্য হতাশাজনক মেজাজৰ বিকাৰনো কি মেজৰ ডিপ্ৰেছিভ মুড ডিসঅৰ্ডাৰ কাক কয় এইটো বিকাৰৰ আগতে বা সময়ত উন্মত্ত বা হোপোমেনিক খণ্ডৰ অনুপস্থিতিৰ দ্বাৰা সংজ্ঞায়িত কৰা হয় লক্ষণবোৰ এক সময়ৰ বাবেহে থাকে এইটো সাধাৰণতে বাৰম্বাৰ হতাশাজনক ঘটনাৰে গঠিত এক দীৰ্ঘম্যাদী স্থিতি ই এক এপিসোডিক বিকাৰ বুলি গণ্য কৰা হয় এই বিকাৰৰ 9টা লক্ষণ আছে যেনে প্ৰভাৱাত্মক এফেক্টিভ জ্ঞানীয় কগনিটিভ আৰু শাৰীৰিক যে 9টা বিকাৰ আছে এই তিনটা ভাগত ভাগ কৰিব পাৰি এফেক্টিভ কগনিটিভ আৰু ফিজিক্যাল এই তিনটা ভাগত বিকাৰসমূহক ভাগ কৰা হয় এতিয়া কেনেকৈ ভাগ কৰা হয় হতাশাগ্ৰস্ত মনোভাৱ আৰু এণ্ডোনিয়া প্ৰভাৱাত্মক বিভাজনত পোৱা যায় শাৰীৰিক লক্ষণবোৰ হৈছে আনৰ দ্বাৰা লক্ষ্য কৰা আন্দোলন বা মনোমতৰ প্ৰতিৰোধ অনিদ্ৰা বা হাইপাৰসোমনিয়া গুৰুত্বপূৰ্ণ অনিচ্ছাকৃত ওজন হ্ৰাস বা বৃদ্ধি ভাগৰ বা শক্তি হ্ৰাস সাৰ্থকতা বা অত্যাধিক অপৰাধৰ অনুভূতি চিন্তা বা মনোযোগ দিবলৈ বা সিদ্ধান্তহীনতা হ্ৰাস হোৱা মৃত্যুৰ পুনৰাবৃত্তি ইত্যাদি আমাৰ কিহত পৰে জ্ঞানীয় লক্ষণসমূহত পৰে এতিয়া চোৱা symptoms of disorder বুলি আমি যিখিনি পালো তোমালোকে চোৱা যে symptoms of disorder বুলি এতিয়া আমি হতাশাৰ লক্ষণসমূহ যেতিয়া আমি পঢ়িয়াই চাম তেতিয়া দেখা পাম হতাশাগ্ৰস্ত মনোভাৱ আৰু এণ্ডোনিয়া প্ৰভাৱাত্মক বিভাজনত পোৱা যায় শাৰীৰিক বিভাজনৰ লক্ষণবোৰ হৈছে আনৰ দ্বাৰা লক্ষ্য কৰা আন্দোলন বা মনোমতৰ প্ৰতিৰোধ অনিদ্ৰা বা হাইপাৰসোমনিয়া গুৰুত্বপূৰ্ণ অনিচ্ছাকৃত ওজন হ্ৰাস বৃদ্ধি ভাগৰ বা শক্তি হ্ৰাস সাৰ্থকতা বা অত্যাধিক অপৰাধৰ অনুভূতি চিন্তা বা মনোযোগ দিবলৈ বা সিদ্ধান্তহীনতা হ্ৰাস হোৱা মৃত্যুৰ পুনৰাবৃত্তি ইত্যাদি হৈছে জ্ঞানীয় বিভাজনত পোৱা যায় তোমালোকে এইটো ভাগবিলাক মনত ৰাখিবা যে হতাশাৰ লক্ষণসমূহ তিনটা ভাগত ভাগ কৰিব পাৰি এফেক্টিভ ফিজিক্যাল আৰু কগনিটিভ এফেক্টিভ ভাগবিলাকত কোনবিলাক পৰে অৰ্থাৎ প্ৰভাৱাত্মক বিভাজনত কোনবিলাক পৰে কোনবিলাক ভাব ফিজিক্যালত পৰে আৰু কোনবিলাক লক্ষণ তোমাৰ কগনিটিভত পৰে এতিয়া চোৱা এইখিনি এই যে চাৰ্টটো আমি দেখিলো হতাশাৰ লক্ষণসমূহ প্ৰভাৱাত্মক শাৰীৰিক আৰু জ্ঞানীয় এই চাৰ্টখন তোমালোকে মনত ৰাখিবা প্ৰভাৱাত্মকত
হতাশাগ্ৰস্ত মনোভাৱ আৰু এণ্ডোনিয়া বা আনন্দ হেৰুৱা মনোভাৱটো পৰে। শাৰীৰিকত কি হ'ল? আনৰ দ্বাৰা লক্ষ্য কৰা আন্দোলন বা মনোমতৰ প্ৰতিৰোধ, অনিদ্ৰা বা হাইপাৰচনিয়া, গুৰুত্বপূৰ্ণ অনিচ্ছাকৃত ওজন হ্ৰাস বা বৃদ্ধি, ভাগৰ বা শক্তি হ্ৰাস। আকৌ ৩ নম্বৰ যিটো হৈছে জ্ঞানীয় লক্ষণ। তাৰ জ্ঞানীয় লক্ষণৰ ভিতৰত কি পৰে? অত্যাধিক অপৰাধৰ অনুভূতিসমূহ পৰা দেখা যায়, চিন্তা বা মনোযোগ দিবলৈ নোৱাৰে বা কোনো ধৰণৰ সিদ্ধান্ত তেওঁলোকে ল'ব নোৱাৰে আৰু কেতিয়াবা তেওঁলোকে সুইচাইডৰ কথাও ভাবে। ১১০ নম্বৰ 110 পেজটোত তোমালোকৰ এইখন চাৰ্ট পাবা, তোমালোকৰ যিটো ষ্টাডি মেটেৰিয়েল আছে। তাতে এটা কেছ ষ্টাডি তেওঁলোকে দিছে। কেছ ষ্টাডিটো ৰাজেশ নামৰ এজন ৩৮ বছৰীয়া লোক আছিলে। সেই লোকজন কোনো ধৰণৰ কাম কাজ নকৰে। এই কেছ ষ্টাডিটো তোমালোকে পঢ়ি চাবা। সেইটো হৈছে মেজৰ ডিপ্ৰেছিভ ডিজঅৰ্ডাৰৰ এটা কেছ ষ্টাডি। ৰাজেশ নামৰ যিজন মানুহৰ কোনো ধৰণৰ কাম কাজ নাছিলে, সেইজন মানুহৰ পৰিয়ালৰ লোকসকলে লক্ষ্য কৰিছিল যে আজি বেছ কিছুমান দিন ধৰি পেলাই তেওঁ ব্যৱসায়ত কোনো ধৰণৰ মনোযোগ দিব পৰা নাছিলে। তথাপিও তেওঁ কি কৰিছিলে? ঘৰত থাকে যদিও বেছিভাগ সময় ৰুমটোৰ ভিতৰতে, কোঠাটোৰ ভিতৰতে সোমাই থাকে আৰু মাকে বাৰে বাৰে তাক খাবলৈ দিয়ে। ৰাজেশক কয় যে আহাচোন খোৱা আহিচোন, মাকে কি কৰে? খাবলৈ দিয়ে, কিন্তু তেওঁ খোৱাত কোনো ধৰণৰ মনোযোগ নিদিয়ে। আনকি তেওঁ কেতিয়াবা কি কৰে? তেওঁ ল'ৰা ছোৱালীকেইটাক লৈ পেলাই, নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ পেলাই ৰাতিপুৱা মৰ্ণিং ৱাকতো যোৱা মাকে লক্ষ্য কৰিছিলে। মৰ্ণিং ৱাকলৈ এসপ্তাহ দুসপ্তাহ গ'ল, তাৰপিছত তেওঁ কি কৰিলে? মৰ্ণিং ৱাকৰ যোৱাটো বাদ দিলে আৰু ল'ৰা ছোৱালীৰ লগত যে খেলি আছিলে, সেই খেলা সময়খিনিও তেওঁ পৰিত্যাগ কৰি ৰুমটোৰ ভিতৰতে বেছিভাগ সময় সোমাই থাকিলে। তাৰপিছত মাকে লক্ষ্য কৰিলে যে খোৱা বস্তুবিলাকত তেওঁ নাখায়, আনকি কিছু কিছু ঘটনাহে তেওঁ লক্ষ্য কৰিলে। কেনেধৰণৰ ঘটনা? তেওঁ খিৰিকীৰ ওচৰত গৈ পেলাই কান্দি থাকে, বেছিভাগ সময় তেওঁ কান্দি থাকে। ক'ত থাকে? খিৰিকীখনৰ ওচৰত থিয় হৈ অকলশৰীয়াকৈ কান্দি থাকে। আনকি কেতিয়াবা আকৌ মাকে লক্ষ্য কৰে যে কান্দি থকাৰ উপৰিও ৰাজেশে গোটেই দিনটো ৰাতিপুৱা নুঠে, গোটেই দিনটোৱে শুই থাকে। আকৌ কেতিয়াবা দেখে যে তেওঁ মানে নিয়ন্ত্ৰণৰ বাহিৰত গৈ পেলাই কিছুমান কাৰ্য কৰে। তেতিয়া পৰিয়ালৰ লোকে তেওঁক ডাক্তৰৰ ওচৰলৈ নিবলৈ বাধ্য হ'ল। গতিকে ৰাজেশে যে সপ্তাহটোৰ কি হ'ল? প্ৰতিদিনে নিয়ন্ত্ৰণ নথকাৰ বাবে কান্দে, উত্তেজনাত ভোগে, এইবিলাক তেওঁৰ হৈছে শাৰীৰিক লক্ষণ। তাৰপিছত কোনো কামত তেওঁৰ যে মনোযোগ নহয় বা বন্ধুৰ লগতো তেওঁ কথা নাপাতে, ল'ৰা ছোৱালীকেইটাৰ লগত আগতে মৰ্ণিং ৱাকত গৈছিল, তেওঁ এতিয়া লাহে লাহে নাযায়। এইবিলাকত তেওঁৰ কিন্তু কি ক'ত হৈছে? তেওঁৰ এইটো আমি লক্ষণ দেখিলোঁ, এইটো প্ৰভাত্মক লক্ষণত পৰে। আৰু গোটেই দিনটো কেতিয়াবা কি হয়? ৰাজেশে শুয়ে থাকে বা গোটেই দিনটো আমি কিছুমান মানুহক দেখি ইণ্টাৰনেট চায়ে কটাই দিয়ে। এইবিলাক কিহৰ ভিতৰত পৰে? তেওঁৰ জ্ঞানৰ লক্ষণৰ ভিতৰত পৰে। গতিকে তোমালোকে ছাত্ৰ ছাত্ৰীসকল এই চাৰ্টখন তোমালোকে এই আৰ্হিটো ভালকে মনোযোগ দি লক্ষ্য ৰাখিবা। কোনোৱে কেতিয়াবা কি কৰে? এনেকুৱা ডিপ্ৰেশ্যনত ভোগা ব্যক্তিসকলে কি কৰে? বাৰে বাৰে শুইছে অথচ বাৰে বাৰে উঠি থাকে, উঠি পেলাই আকৌ কেতিয়াবা বেছিকেও শুই দিয়ে, এনেকুৱা আমি লক্ষণ দেখিবলৈ পাওঁ। আকৌ কেতিয়াবা কি কৰে? এনেকুৱা ব্যক্তিবিলাকে কোনো কামতে মনোযোগ দিব নোৱাৰে, ইমান অধৈৰ্যভাৱে থাকে যে এইটো ডক্তৰৰ ওচৰত পৰামৰ্শ নিব লগা হয়। তেওঁলোকে কোনো ধৰণৰ জীৱনত সিদ্ধান্ত ল'ব নোৱাৰে, সদায় মনটো যেন কি হ'ব দ্বাৰা ভাৰাক্ৰান্ত হৈ থকা আমি পৰিলক্ষিত হয়। এতিয়া আহা ক্ৰাইটেৰিয়া ফৰ মেজৰ ডিপ্ৰেছিভ ডিজঅৰ্ডাৰ DSM-5 মুখ্য হতাশাজনিত বিকাৰৰ চৰ্তবিলাকনো কি কি? এইটো হৈছে পেজ নম্বৰ 113। ব্যক্তিজনে একে দুসপ্তাহৰ সময়ছোৱাত 5 বা ততোধিক লক্ষণ অনুভৱ কৰিব লাগিব। আমি সেই ব্যক্তিজনক আমি ভাবিম যে তেওঁ ডিজঅৰ্ডাৰত ভুগিছে কেতিয়া? যেতিয়া তেওঁৰ একে লক্ষণ কণ্টিনিউৱাছলি দুসপ্তাহ ধৰি পেলাই চলি থাকে। দিনটোৰ বেছিভাগ সময় তেওঁ হতাশাগ্ৰস্তত থাকে,
প্ৰায় চিৰদিন বুলিয়ে ক'ব পাৰি। আগ্ৰহ বা আনন্দ যথেষ্ট তেওঁলোকৰ হ্ৰাস পায়। ডায়েটিং নকৰিলেও তেওঁলোকৰ কিন্তু শৰীৰৰ ওজন ক্ৰমান্বয়ে কমি যোৱা পৰিলক্ষিত হয়। চিন্তাৰ গতি হ্ৰাস হয় আৰু শাৰীৰিক চলাচল তেওঁ খোজ কাঢ়িবলৈও বাদ দিয়ে। তেওঁৰ এনেকুৱা আমি দেখো যে তেওঁ যেন খুব ভাগৰত আছে, তেওঁৰ শক্তি যেন একেবাৰেই নাই। আনকি কেতিয়াবা তেওঁক দেখো যে কিছুমান অপ্ৰত্যাশিত অপৰাধৰো অনুভৱ কৰা আমি তেওঁক পৰিলক্ষিত কৰোঁ। আৰু যিকোনো সিদ্ধান্ত তেওঁ ল'ব নোৱাৰে। বাৰে বাৰে তেওঁ ছুইচাইডৰ এটেম্পবিলাক আহে, কিন্তু তেওঁ কি কৰিব নোৱাৰে, এটা নিৰ্দিষ্ট পৰিকল্পনাৰ মাজেদি তেওঁ আগুৱাই গৈ পেলাই কোনো কাম কৰিব নোৱাৰে। কমেও আন এটা লক্ষণ হৈছে এণ্ডেনিয়া বা নিম্ন মনোভাৱ। এই লক্ষণবোৰৰ ফলত সামাজিক, বৃত্তিগত বা কাৰ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নিদানিকভাৱে গুৰুত্বপূৰ্ণ কষ্ট বা বিকাৰ হয়। খণ্ডটো কোনো পদাৰ্থ বা আন এক চিকিৎসা স্থিতিৰ ফিল'লজিকেল প্ৰভাৱৰ বাবে দায়ী নহয়। কেতিয়াও আমি উন্মত্ত ঘটনা হোৱা পৰিলক্ষিত নহয়। ডিস্থেমিয়া বা নিৰন্তৰ হতাশাজনিত বিকাৰনো কি? ইয়াৰ অতি কম ধৰণৰ কিছুমান আমি কেৰেক্টাৰ দেখিবলৈ পাওঁ। ডিস্থেমিয়াত যিবিলাকে ভোগে তেওঁলোকৰ দিনটোত বেছিভাগ সময় থাকিব পাৰে, কিন্তু হতাশা যিটো তেওঁ অনুভৱ কৰে এইটো খুব বেছি নহয়, উচ্চ ধৰণৰ নহয়, মধ্যমীয়া ধৰণৰ হয়। দীৰ্ঘম্যাদিতা হৈছে ডিস্থেমিয়াৰ চেণ্ট্ৰেল কেৰেক্টাৰিষ্টিক্স। গড় হিচাপত ডিস্থেমিয়া থকা লোকসকলৰ 5 বছৰ ধৰি পেলাই তেওঁলোকে এনে ৰোগত হতাশাগ্ৰস্তত ভোগে। কিন্তু কিছুমানৰ ক্ষেত্ৰত যদিও আমি 5 বছৰ বুলি ভাবিছো, কিন্তু মনোবৈজ্ঞানিকসকলে কয় যে কেতিয়াবা এই যে হতাশাগ্ৰস্তটো 20 বছৰ পৰ্যন্ত ইয়াক থাকিব পাৰে বা ইয়াক লক্ষ্য কৰা যায় কিছুমান ব্যক্তিৰ ক্ষেত্ৰত। এনেধৰণৰ ব্যক্তি, ডিস্থেমিয়াত ভোগা ব্যক্তিসকলে সদায় অনবৰতে কি অনুভৱ কৰে, দুখী অনুভৱ কৰে, সুখী যেন অনুভৱ নকৰে। সদায় ছেডনেছ এটা তেওঁলোকৰ মুখত মানে কঢ়িয়াই লৈ ফুৰে। এতিয়া আহা ডিস্থেমিয়াৰ চৰ্তসমূহনো কি? 2013 চনত আমাৰ DSM-5 উলিয়াইছিলে। এইটো তোমালোকক দিয়া আছে পেজ নাম্বাৰ 114ত। ডিস্থেমিয়াৰ চৰ্তসমূহ কি কি? তাতে তেওঁলোকে এটা কেছ ষ্টাডিও দিছে, যিটো কেছ ষ্টাডিৰ দ্বাৰা আমি ব্যক্তিজনক দেখিছিলো সদায় ভাগৰ অনুভৱ কৰে। বহুদিনৰ পৰাই সেই ব্যক্তিজনে কি হৈছে, হতাশাত ভুগি থাকে, আনকি নিজকে দুখী অনুভৱ কৰে। তেওঁলোকৰ যে এনেকুৱা ভাৱ হয় মাক দেউতাকে তেওঁলোকক নাচায়, তেওঁলোকৰ কোনো বন্ধু নাই, আনকি তেওঁলোকে কেতিয়াবা এনেকুৱা হয় অকলে ইমানেই থাকে, মাক দেউতাকৰ কাজিয়া লাগিলে ভাবে যে মই জন্মিছো কাৰণে মা দেউতাৰ মাজত কাজিয়া লাগে, মই যদি আজি মৰি যাওঁ, মই যদি আজি আত্মহত্যা কৰোঁ, তেনেহ'লে মা দেউতাহঁতে খুব সুখী হ'ব। মিহিৰ বুলি এজন 18 বছৰীয়া বয়সৰ স্কুলীয়া ছাত্ৰৰ কেছ ষ্টাডিটো লৈ পেলাই ইয়াতে উল্লেখ কৰিছে যে মিহিৰ হৈছে 18 বছৰীয়া ল'ৰা, তেওঁ সদায় ডিপ্ৰেশ্যনত ভোগে আৰু মাক দেউতাকৰ কাজিয়া লাগিলেও তেওঁ ভাবে যে তেওঁৱে মুখ্য কাৰণ। ইয়াতে চোৱা, ইয়াতে তোমালোকৰ এইখিনি দিছে যে দুৰ্বল ভোগ বা অত্যাধিক খোৱা, অনিদ্ৰা বা হাইপাৰচনিয়া, নিম্ন আত্মসন্মান, তেওঁলোকৰ ল' চেল্ফ এষ্টিম হয়, কেতিয়াও নিজকে উচ্চ মনোবৃত্তি তেওঁলোকৰ নহয়, সদায় নিজকে তলত ৰাখে। তেওঁলোকে যিকোনো সিদ্ধান্ত ল'ব নোৱাৰে, সদায় দুখী অনুভৱ হয়, নিৰাশাৰ অনুভূতি। বিভ্ৰান্তি 2 বছৰৰ সময়ছোৱাত ব্যক্তিজনে কেতিয়াও চৰ্ত A আৰু B লক্ষণসমূহ 2 মাহৰ অধিক সময়ৰ বাবে দেখা নাযায়। এইখিনি হৈছে ডিস্থেমিয়াৰ লক্ষণ। কেতিয়াও উন্মত্ত ঘটনা বা হাইপাৰমানিক খণ্ডন দেখা নাপাওঁ। চাইক্লথমিক বিকাৰৰ বাবে কেতিয়াও চৰ্ত পূৰণ কৰা হোৱা নাই। ই এক নিৰন্তৰ চিজোফ্ৰেক্টিভ বিকাৰ। চিজোফ্ৰেনিয়া ডিলিউশন বিকাৰৰ দ্বাৰা বিভ্ৰান্তিটো ভালদৰে ব্যাখ্যা কৰা নহয়।
লক্ষণবোৰ পদাৰ্থ এটাৰ মানসিক প্ৰভাৱৰ বাবে দায়ী নহয়, যেনে অপব্যৱহাৰৰ ঔষধ বা আন এক চিকিৎসা পদ্ধতি যেনে হাইপোপেথেৰিডিয়াজিম। লক্ষণবোৰৰ ফলত সামাজিক, বৃত্তিগত বা অন্যান্য কাৰ্যৰ অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নিদানিকভাৱে গুৰুত্বপূৰ্ণ কষ্ট বা বিকাৰ হয়। এতিয়া ডাবল ডিপ্ৰেছননো কি? এইটো তোমালোকৰ পেজ নাম্বাৰ 115ত আছে যে ডাবল ডিপ্ৰেছন হয় দ্বৈত হতাশা কি? তোমালোকে চেক ইয়ৰ প্ৰগ্ৰেছতো ইয়াৰে শৰ্ট নোট দেখা পাইছো আমি, তোমালোকে এইটো জানিব লাগিব। দ্বৈত হতাশা থকা ব্যক্তিসকলৰ যিসকলৰ দুই ধৰণৰ কি হয় হতাশাত ভোগে, তেনে ব্যক্তিসকলৰ কি হয় মুখ্য হতাশাজনিত বিকাৰ আৰু নিৰন্তৰ হতাশাজনিত বিকাৰ দুইটাৰে কিছুমান চৰ্ত তেওঁলোকৰ গাত আমি দেখিবলৈ পাওঁ। পেছাদাৰীসকলৰ বাবে দ্বৈত হতাশা চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ। যিবিলাক ডক্তৰ তেওঁলোকে জানিব লাগিব এই ব্যক্তিজনে পেচেণ্টজনে কিবা ডাবল ডিপ্ৰেছনত ভুগিছে নেকি, কিয়নো দুৰ্বল পূৰ্বানুমানৰ সৈতে ই সদায় সম্পৰ্কিত হৈ থাকে। অৰ্থাৎ পুনৰাবৃত্তি আৰু পুনৰাবৃত্তিৰ উচ্চ হাৰৰ সৈতে ই সম্পৰ্কিত হৈ থাকে। তাৰপিছত আহা যে হতাশা নিৰ্ণয়ৰ বাবে মৌলিক চৰ্ত পূৰণ কৰা কিছুমান ব্যক্তিয়ে নিৰ্দিষ্ট এটা স্পেচিফায়াৰ নামৰ লক্ষণবোৰৰ অতিৰিক্ত আৰ্হিও পূৰণ কৰিব পাৰে। নিৰ্দিষ্টকৰণে বিকাৰৰ গতিপথ আৰু কাৰ্যকৰী চিকিৎসা প্ৰভাৱিত কৰে। এতিয়া চোৱা যিবিলাক স্পেচিফায়াৰ আছিল, এডিশ্যনেল ডিফাইনিং ক্ৰাইটেৰিয়া ফৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ স্পেচিফায়াৰ, এইটো আছে তোমালোকৰ পেজ নাম্বাৰ 116, 116 নম্বৰ পৃষ্ঠাত আছে এইখন চাৰ্ট, যিবিলাক কি হ'ল তোমাৰ মৌলিক চৰ্ত পূৰণ কৰাৰ বাবে কিছুমান স্পেচিফায়াৰ দিয়া আছে। কি কি এই স্পেচিফায়াৰ বিলাক? 1 নম্বৰ হৈছে মানসিক বৈশিষ্ট্যসমূহ, সাইকোটিক ফিচাৰ্স, দ্বিতীয়তে উদ্বিগ্ন বিকাৰ এনচিয়াছ ডিষ্ট্ৰেছ, মিশ্ৰিত বৈশিষ্ট্যসমূহ মিক্সড ফিচাৰ্স, বিষাদময় বৈশিষ্ট্যসমূহ মেলাংকলিক ফিচাৰ, এটিপিকেল বৈশিষ্ট্যসমূহ, কেটাটনিক বৈশিষ্ট্য, প্ৰসৱোত্তৰ আৰম্ভণি আৰু ঋতুগত আৰ্হি। এইকেইটা হৈছে মুখ্য হতাশাজনিত বিকাৰৰ নিৰ্দিষ্টতা, স্পেচিফায়াৰ্স, এডিশ্যনেল স্পেচিফায়াৰ্স। তোমালোকৰ এইটো পৰীক্ষাত আহিব পাৰে যে এডিশ্যনেল স্পেচিফায়াৰ্স কোনবিলাক, কাক কাক কোৱা হয়। এতিয়া বাস্তৱ জগতৰ লগত কি হয় কেতিয়াবা সম্পৰ্ক নোহোৱা হয়, যে বিভ্ৰান্তি বা তেওঁলোকে ভ্ৰমৰ কি হয় বশৱৰ্তী হয়, নিৰৰ্থ শব্দবিলাক কয়, যিকোনো তেওঁলোকে অপৰাধী যেন অনুভৱ কৰে। এতিয়া চোৱা জৈৱমেৰু মেজাজৰ বিকাৰসমূহ, জৈৱমেৰু বিকাশসমূহলৈ যোৱাৰ আগতে তোমালোকে এই যে মানসিক বৈশিষ্ট্যসমূহ ভালকে মনোযোগ দিবা। উদ্বিগ্ন বিকাৰ কাক বোলে, মিশ্ৰিত বৈশিষ্ট্যসমূহ কাক বোলে, উদ্বিগ্নতা লক্ষণসমূহ, ইয়াতে চোৱা উদ্বিগ্ন বিকাৰ যে কিছুমান লক্ষণ আছে যিবিলাক লক্ষণৰ দ্বাৰা মানে যিকোনো মানুহৰ কি হ'ব পাৰে উদ্বিগ্নতাটো বৃদ্ধি হ'ব পাৰে, যেনে সুইচাইড কৰা প্ৰৱণতাটো তেনে ব্যক্তিৰ বেছি হয়। তাৰপিছত আছে তোমাৰ মিশ্ৰিতত কি হ'ব, এনেকুৱা লক্ষণ কিছুমান আছে ৰোগীজনে হতাশ হয়, উদ্বিগ্ন, উন্মাদ আৰু অস্থিৰ হৈ পৰে, তেওঁলোকে নিয়ন্ত্ৰণৰ বাহিৰত যায়। তাৰপিছত চাবা মেলাংকলিক, সদায় মানুহজনে দুখত থাকে, কোনো ধৰণৰ কামতে তেওঁলোকৰ মন নবহে। তাৰপিছত চাবা তেওঁলোকৰ কি হয় এপিটিকেল ফিচাৰ্স, তাৰমানে কি হয় তেওঁলোকে সদায় নিজকে খুব মানে ইছৰাম ভাগৰ লাগিছে তেওঁলোকে শুই থাকে, বা কেতিয়াবা কি হয় বেছিকে খাই দিয়ে। টিপিকেল তেওঁলোকে তাৰমানে কোনো ধৰণৰ নৰ্মেল স্বাভাৱিক মানুহৰ দৰে ব্যৱহাৰ নকৰে। আৰু কি হয় যে এই ছিজনেল ফিচাৰ যিবিলাক যে এই যে
কেটাষ্টিকেল বা সিজনেল প্যাটাৰ্ন যিবিলাক আছে এটলিষ্ট 2 or more এপিসোড ঋতুলৈ একে সময়তে কিছুমান একে ঋতুতে কিছুমান একে ঘটনা ঘটা আমি দেখিবলৈ পাওঁ আৰু কেটাক্টিক এটো যে আছে কেটাটনিক ফিচাৰ্ছত আমি দেখো যে কেতিয়াবা কিছুমান ব্যক্তি হাতখন একে ঠাইতে ৰখি থাকে বা ভৰিখন একে ঠাইতে ৰখি থাকে লৰচৰ নহয় তেতিয়া হেনেকুৱা বিখাতগ্ৰস্ত ব্যক্তিবিলাকক কি হয় তোমাৰ আমি ক'ব পাৰো যে তেওঁলোকে ডিপ্ৰেছনত ভুগিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই তোমাৰ কেইটা এডিশনাল স্পেসিফায়াৰ্ছ হল 8টা এই 8টা হল এডিশনাল স্পেসিফায়াৰ্ছ তাৰ পিছত তোমালোকে চোৱা জৈৱমৰু মেজাজৰ বিকাৰনো কি জৈৱমৰু বিকাৰৰ শ্ৰেণী বিভাজন চোৱা 3টা জৈৱমেৰু 1 জৈৱমেৰু 2 আৰু সাইক্লোথেমিক বিকাৰ ইয়া উন্মত্ত হতাশাজনিত ৰোগ বুলি কোৱা হয় উন্মাদনাৰ উপস্থিতিয়ে জৈৱমেৰুক একমেৰু বিকাশৰ পৰা পৃথক কৰে যে বায়োপোলাৰটোৱে ইউনিপোলাৰৰ পৰা কোনখিনিত বেলেগ যে উন্মাদনাৰ ক্ষেত্ৰত বেলেগ উন্মাদনা আমি জৈৱমেৰুত বেছিকৈ পাওঁ একমেৰুত ইমান নাপাওঁ জৈৱমেৰু বিকাৰত আক্ৰান্ত এজন ব্যক্তিয়ে হতাশাজনক ঘটনাৰ অভিজ্ঞতা লাভ কৰে যি উন্মত্ত ঘটনাৰ সৈতে সলনি হয় মেনিয়া বুলি কওঁ আমি যেটো তাক কি কয় অসমীয়াত উন্মাদনাৰ দুটা ভাগ আছে হাইপোমনিয়া আৰু ফুল ব্লোন মনিয়া যে হাইপোমনিয়া বস্তুটো কি আৰু ফুল মুন সম্পূৰ্ণ উন্মাদনা কি ফুল ব্লোন মনিয়া সম্পূৰ্ণ উন্মাদনা আমি কোট লক্ষ্য কৰিছো বায়োপোলাৰ ডিসঅৰ্ডাৰত তাৰ ফলত কি হয় ই সম্পূৰ্ণ ব্যক্তিগত আৰু সামাজিক কাৰ্যকলাপত পৰিলক্ষিত হোৱা দেখা যায় আৰু যেতিয়া মানুহজনে ফুল ব্লোন মেনিয়া অৰ্থাৎ সম্পূৰ্ণ উন্মাদনাৰ বশৱৰ্তী হয় তেতিয়া কিন্তু তেনে ব্যক্তিজনক ৰোগী হিচাপে আখ্যা দিয়া হয় আৰু তেনে ব্যক্তিবিলাকক আমাৰ কি হয় চিকিৎসালয়ত চিকিৎসা প্ৰয়োজন দিয়াটো প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ এতিয়া হাইপোমেনিয়াৰ ক্যাৰেক্টাৰ্স বিলাক কি হাইপোমেনিয়া বুলিলে আমি কাক বুজিম যে হাইপোমেনিয়াত কি হয় তীব্ৰতাটো কম থাকে উন্মাদনাৰ লক্ষণবোৰ সম্পূৰ্ণ উন্মাদনাৰ সৈতে একে হাইপোমেনিয়াৰ ফলত হোৱা ক্ষতি সম্পূৰ্ণ উন্মাদনাতকৈ কম পৰিমাণে হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰাটো আৰু পুনৰাবৃত্তি নহয় লক্ষণবোৰ একেৰাহে 4 দিন থাকে হাইপোমেনিয়া আনন্দদায়ক হ'ব পাৰে যিহেতু ই শক্তি আৰু সৃজনশীলতা বৃদ্ধি কৰে অৱশ্যে মুখ্য মনোভাৱ খিংখিঙিয়া হলে আত্মহত্যাৰ প্ৰৱণতাৰো আমি কিন্তু পৰিলক্ষিত দেখিবলৈ পাওঁ মানসিক বৈশিষ্ট্যবোৰ হাইপোমেনিয়াত অনুপস্থিত থকাৰ দৰে যে মানসিক বৈশিষ্ট্যবিলাক হাইপোমেনিয়াত নোহোৱাৰ দৰে এইখিনি তোমালোকে বৈশিষ্ট্য মনত ৰাখিবা DSM-5 অনুসৰি মেনিক এপিসোডৰ কোনবিলাক ক্যাৰেক্টাৰিষ্টিক্স আছে আৰু এইটো তোমালোকে পেজ নাম্বাৰ 118ত পাবা যে কোনবিলাক লক্ষণ আমি মেনিক এপিসোডৰ ভিতৰত ধৰো উন্মুক্ত খণ্ডৰ ভিতৰত ধৰো যে 1 নম্বৰ হল বিখালতা বা নিষ্ক্ৰিয় আত্মসন্মান যিবিলাকৰ কোনো সেলফ ৰেসপেক্ট নাই সেইবিলাক মানুহ কিন্তু মেনিক এপিসোডৰ আন্ডাৰত পৰে তেওঁলোকৰ কি হয় টোপনি লাগিছে বুলি নাভাবে কথা পাতি থাকিবলৈ দিলে তেওঁলোকে খুব ভাল পায় সাধাৰণতে স্বাভাৱিক মানুহতকৈ যিবিলাকে উন্মত্ত খণ্ডৰ ব্যক্তি তেওঁলোকে খুব বেছি কথা কয় টোপনিও নামাৰে তেওঁলোকৰ আত্মসন্মান বোধটো কম হয় তেওঁলোকৰ যে ভাবে যে ব্যক্তিগত অভিজ্ঞতাৰ খুব বেছি কাৰণে তেওঁলোকে যি ভাবিছে সেইটোৱে হৈ আছে গুৰুত্বহীন বা অপ্ৰাসংগিক বস্তুবোৰৰ প্ৰতি সহজে মনোযোগ আকৰ্ষণ হয় লক্ষণমুখী কাৰ্যকলাপবিলাক বৃদ্ধি হয় আনন্দদায়ক কাৰ্যকলাপত অত্যাধিক তেওঁলোক জড়িত হৈ পৰে এইখিনি হৈছে মেনিক এপিসোডৰ চৰ্তসমূহ
জৈৱমৰু 1 আৰু জৈৱমৰু 2ৰ মাজত থকা কি পাৰ্থক্য জৈৱমৰু 1ত থকা এজন ব্যক্তিয়ে সম্পূৰ্ণ উন্মুক্ত ঘটনা অনুভৱ কৰিব আনহাতে জৈৱমৰু 2ত থকা এজন ব্যক্তিয়ে কেৱল হাইপোমনিক খণ্ডৰ অভিজ্ঞতাসমূহে লাভ কৰা আমি দেখিবলৈ পাওঁ যিবিলাক ব্যক্তিৰ জৈৱমৰু 1 আছে তেনে ব্যক্তিয়ে কোনো গুৰুত্বপূৰ্ণ হতাশাৰ ঘটনা সদায় অনুভৱ কৰিব পাৰে বা নকৰিবও পাৰে আনহাতে জৈৱমৰু 2ত থকা ব্যক্তিজনে এক গুৰুত্বপূৰ্ণ হতাশাৰ ঘটনা সদায় অনুভৱ কৰে ছাত্ৰ ছাত্ৰীসকল দেখিলেনে তোমালোকে পাৰ্থক্য দুটা কেনেকুৱা যে বায়োপোলাৰ 1ত যিবিলাক পেচেণ্ট থাকে সেই ৰোগীবিলাকে যে উন্মুক্ত ঘটনা যিবিলাক আছে সেইবিলাক ডেফিনেটলি অনুভৱ কৰে তেওঁলোকে কিন্তু বায়োপোলাৰ 2ৰ নিচিনাকে হাইপোমনিক খণ্ডৰ অভিজ্ঞতা লাভ নকৰে বায়োপোলাৰ 1ত থকা পেচেণ্ট বিলাকে গুৰুত্বপূৰ্ণ হতাশাৰ ঘটনা অনুভৱ কৰিবও পাৰে নকৰিবও পাৰে কিন্তু 2ত থকা বিলাকে ঘটনাটো অনুভৱ কৰিবই চাইলোথামিক বিকাৰনো কি চাইলোথামিক বিকাৰ ডিস্থেমিয়াৰ হতাশাগ্ৰস্তৰ মনোভাৱ এক ধৰণৰ কি হ'ল ডিস্থেমিয়া হতাশাগ্ৰস্তৰ টাইপ এটা মনোভাৱ যেনে তেওঁলোকৰ শক্তিটো একদম কম হয় কম শক্তি অপ্ৰয়োজনীয়তাৰ অনুভূতি যে নালাগা কথাবিলাকো তেওঁলোকে ভাবি লয় সমাজত তেওঁলোকে যাব বেয়া পায় সামাজিকভাৱে তেওঁলোকে প্ৰত্যাহাৰ হয় নেতিবাচক সদায় মনোভাৱ এটা লাগি থাকে মনটোত চাইলোথামিক বিকাৰৰ ম্যাদ কমেও 2 বছৰৰ বাবে থাকে এতিয়া তোমালোকে দেখিলা যে বায়োপোলাৰ ডিসঅৰ্ডাৰৰ 3টা ভাগ আছে বায়োপোলাৰ 1 বায়োপোলাৰ 2 আৰু চাইলোথামিক এই 3টাৰে তোমালোকে লক্ষণবিলাক মনত ৰাখিবা তাৰ পিছত আহা ৰেপিড সাইক্লিং নো কি ৰেপিড সাইক্লিং হল এক প্ৰকাৰ জৈৱমৰু বিকাৰৰ সঘনাই পৃথক খণ্ডৰ এক আৰ্হি ইয়াত বিকাৰ থকা এজন ব্যক্তিয়ে এবছৰত 4 বা ততোধিক উন্মাদনা বা হতাশাৰ ঘটনা অনুভৱ কৰে যেতিয়া এজন ব্যক্তিয়ে যিকোনো 12 মাহৰ ম্যাদত উন্মাদনা হাইপোমেনিয়া বা হতাশাৰ ঘটনা অনুভৱ কৰে তেতিয়া দ্ৰুত সাইকেল চলোৱাৰ সৈতে জৈৱমৰু বিকাৰসমূহ ধৰা পৰে গতিকে এইটো তোমালোকৰ চেক লিষ্টত এইটো কোৱেশ্চন আছে যে ৰেপিড সাইক্লিং নো কি এতিয়া চোৱা একমৰু মুড বিকাৰৰ নৈমিত্তিক কাৰণসমূহ ফেক্টৰছ অফ ইউনিপোলাৰ মুড ডিসঅৰ্ডাৰ্ছ এতিয়া চোৱা বায়োলজিক্যাল ফেক্টৰ বুলি কৈছে প্ৰথম কাৰণ কৈছে যে এইটো এটা বায়োলজিক্যাল ফেক্টৰ এইটো আছে তোমাৰ পেজ নাম্বাৰ 122 the factors of casual factors of unipolar mood disorders যে একমেৰু মুড বিকাৰৰ মেজাজ বিকাৰৰ নৈমিত্তিক কাৰকসমূহ যে 1 নম্বৰ হৈছে জৈৱিক কাৰক কোনবাৰ মাক দেউতাকৰ থাকিলে বা বংশত থাকিলেও কি হ'ব পাৰে তোমাৰ মুড ডিসঅৰ্ডাৰটো হ'ব পাৰে the biological factors সমূহ আমি 5টা ভাগত ভাগ কৰিব পাৰো যেনে জেনেটিক দ্বিতীয়তে নিউৰো এনাটমি আৰু নিউৰো ফিজিওলজি তৃতীয়তে নিউৰো ট্ৰান্সমেন্সি চতুৰ্থতে টোপনি আৰু চাক্ৰাডিয়ান আৰু চতুৰ্থতে অন্তঃস্ৰাৱী প্ৰণালী বা হৰমন এইকেইটা হৈছে জৈৱিক কাৰণ মনোসামাজিক কিছুমানো কাৰণ আমি দেখিবলৈ পাওঁ যে যেতিয়া আমি ইউনিপোলাৰ ডিসঅৰ্ডাৰৰ ফেক্টৰছ বিলাক পাওঁ প্ৰথমতে আমি কি পালো বায়োলজিক্যাল ফেক্টৰত তোমাৰ এইকেইটা ভাগ পালো তাৰ পিছত কি হ'ল তোমাৰ সাইকোলজিক্যাল ফেক্টৰছ 3টা ভাগ আছে
চাপপূৰ্ণ জীৱনৰ ঘটনা, মনস্তাত্ত্বিক ডায়স্থেচিছ আৰু পাৰস্পৰিক কাৰকসমূহ। এই হৈছে তিনিটা সাইকোলজিকেল ফেক্টৰছ। এইটো আছে তোমালোকৰ পেজ নাম্বাৰ 126 যে কি কি কাৰণ আছে, যে কিছুমান মনোসামাজিক কাৰকৰ বাবেও কিন্তু ইউনিপোলাৰ ডিজঅৰ্ডাৰ আহে। এতিয়া চাপমূলক ঘটনা কিছুমান আছে, ষ্ট্ৰেছফুল লাইফ ইভেন্টছ, কোনোবা যদি অতি ঘনিষ্ঠ লোকৰ মৃত্যু হয়, বা ধৰা চিৰিয়াছ যদি কিবা থ্ৰিটেনিং আহে কোনোবাৰ পৰা, বা কিবা হেল্থৰ স্বাস্থ্যৰ লগত জড়িত প্ৰব্লেম হয়, যিবিলাক ঘটনাই আমাৰ মনত কি কৰে, ষ্ট্ৰেছ দিয়ে, চাপ দিয়ে, এইবিলাক ঘটনাৰ কাৰণেও কিন্তু আমাৰ মানসিক চাপ হ'ব পাৰে। বা এইবিলাকৰ উপৰিও যদি কেতিয়াবা কি হয়, আনে যদি ঠাট্টা কৰে বা সমাজত যদি তেওঁলোকে দুখীয়া বুলি পৰিচিতি লাভ কৰে, বা আৰ্থ সামাজিক কাৰণৰ কাৰণে, বা কেতিয়াবা কিছুমান সমাজত কি হয়, তেওঁলোকে সামাজিক বৈষম্যতাৰ বলি হ'লেও কিন্তু তেওঁলোকৰ কি হ'ব পাৰে, মুড ডিজঅৰ্ডাৰ হ'বও পাৰে। ঘৰতে হওক বা সমাজতে হওক, তেওঁলোকক যদি কোনোবাই শোষণ কৰে বা বৈবাহিক জীৱন অশান্ত হ'লে, কেতিয়াবা দেখা যায় ঘৰুৱা আমাৰ সদস্যবিলাকৰ মাজতো কেতিয়াবা অশান্তিৰ সৃষ্টি হয়, বা ভূমিকম্প, বা কেতিয়াবা কি হয়, কোনো এজন ব্যক্তিয়ে চাকৰি কৰি আছে, হঠাতে কি হয়, চাকৰিটো গুচি গ'ল, আকৌ চাপ পৰিব পাৰে, কিছু ব্যক্তিয়ে ভালকে কাম কাজ কৰি আছে, তাৰপিছত চাকৰিটো গুচি গ'ল। এনেকুৱা বিভিন্ন ধৰণৰ যেতিয়া মানে ঘটনা আহে, তেতিয়া কি হ'ব পাৰে, মানুহৰ জীৱনত চাপ পৰিব পাৰে, আৰু সেইটো চাপৰ কাৰণেও কি হ'ব পাৰে, মেজাজৰ বিকাৰ হ'ব পাৰে। দ্বিতীয়তে আমাৰ কি হ'ল, যে মুড, এইটো হ'ল যে মনস্তাত্ত্বিক ডায়থেচিছ। যে মনস্তাত্ত্বিক ডায়থেচিছ কোনবিলাক পৰে, যে সমাজৰ পৰা যদি সামৰ্থ্য নাপায়, বা বৈবাহিক ঘৰুৱা জীৱনবিলাক যদি মানে অসন্তুষ্টি হয়, তেতিয়াও কিন্তু তেওঁলোকে কি হ'ব পাৰে, মানসিক বিকাৰগ্ৰস্ত হ'ব পাৰে। তোমালোকে মনত ৰাখিবা, যিকোনো ঘৰতে যেতিয়া অশান্তি হয়, তেতিয়া কি হয়, প্ৰত্যেকজন ব্যক্তি এটা হতাশাত ভোগে। হতাশাত ভোগাৰ লগে লগে আকৌ কি হয়, ঘৰুৱা অশান্তিটো বাঢ়ে, নকমে। যে ঘৰুৱা অশান্তি প্ৰথমতে হয় ঘৰৰ সদস্যবিলাকৰ মাজত, সেইটোৱে কি কৰে, আমাৰ পাৰিবাৰিক জীৱনবিলাকত কি কৰে, বিষময় কৰি তোলে, হতাশাগ্ৰস্ত কৰি তোলে, আৰু যাৰ কাৰণে সেই হতাশাগ্ৰস্ত এইটোৱে আৰু কি হয়, ঘৰুৱা অশান্তিটো বৃদ্ধিহে কৰে। একমৰু হতাশাৰ ওপৰত তাত্ত্বিক দৃষ্টিভংগী। এতিয়া চোৱা, theoretical approach perspectives in unipolar depression 1 to 7 page number. তাতে চোৱা, theoretical perspectives on unipolar depression নো কি? এক নম্বৰ দিছে বেকনছ কগনিটিভ থিয়ৰী। যে এৰন বেক বুলি এজন কি আছিলে, সাইকোলজিষ্ট আছিলে, তেখেতে এটা আমাৰ তত্ত্ব দাঙি ধৰিছিলে, সেই তত্ত্বটোৰ নাম হৈছে কগনিটিভ থিয়ৰী। এই তত্ত্বটোত প্ৰথমতে তোমালোকে মন কৰিবা, আমাৰ যেতিয়া সৰুতে ল'ৰা ছোৱালীবিলাকে অলপ ডাঙৰ হয়, 5-6 লৈ আহে, তেতিয়া কি হয়, মাক দেউতাকে হয় বা পৰিয়ালৰ কোনোবা সদস্য, তই একো নাজানো দেখোন, বা তই এইটো নোৱাৰো নেকি, এইটোতো তই পাৰিব লাগিছিল, এনেকুৱা ধৰণৰ কথা যেতিয়া ক'ব, তেতিয়া সেই শিশুটোৱে লাহে লাহে যেতিয়া ডাঙৰ হ'ব, তেতিয়া নিজে নিজে এটা মনত, ব্ৰেইনত এটা চাপ লৈ পেলাই সদায় ভাবে, আই এম টোটেল হেল্পলেছ, আই এম একদম হোপলেছ, মই একোৱে কৰিব নোৱাৰো, মই টোটেল ফেইলাৰ, এই বস্তুটো বুলি যেতিয়া ভাবে, তেতিয়াই কিন্তু তেওঁলোকে মানসিক চাপত ভোগে, হতাশাত ভোগে। এতিয়া চোৱা, এই ডায়েগ্ৰামটো তোমালোকৰ 1 to 8 আছে। 128 নম্বৰ পৃষ্ঠাত তোমালোকে এই ডায়েগ্ৰামটো পাইছা, যে কি হ'ল, হতাশাৰ পৰা কি হ'ল, প্ৰাৰম্ভিক অভিজ্ঞতা হ'ল, প্ৰাৰম্ভিক অভিজ্ঞতাৰ পৰা ডাইফাংচনেল বিশ্বাস গঠন হ'ল, ডাইফাংচনেল বিশ্বাস ঘটনাৰ পৰা গুৰুত্বপূৰ্ণ ঘটনাৰ ৰূপ ল'লে, বিশ্বাস সক্ৰিয় কৰা হ'ল, আকৌ ঋণাত্মক স্বয়ংক্ৰিয় চিন্তা হ'ল, তাৰপিছত হতাশাৰ লক্ষণসমূহ আমি দেখিবলৈ পালো। এৰন বেকৰ মতে কি হ'ল, হতাশাৰ এটাৰ লগত এটা লিংক আছে। চ'
হতাশাৰ পৰা প্ৰাৰম্ভিক ডিপ্ৰেছনৰ পৰা আৰ্লি এক্সপিৰিয়েন্সৰ পৰা কি হ'ল ডাইফাংচনেল বিলিফছ হ'ল ডাইফাংচনেল বিলিফছৰ পৰা কি হ'ল কিছুমান গুৰুত্বপূৰ্ণ ঘটনা ঘটিবলৈ ল'লে গুৰুত্বপূৰ্ণ ঘটনাবিলাক ঘটাৰ লগে লগে যিবিলাক বিশ্বাস আছে সেইবিলাক বিশ্বাস কি হ'ল সক্ৰিয় হওঁতে কি হ'ল কিছুমান নিগেটিভো আহিলে পজিটিভে চব বিশ্বাস হয়তো নহয় কেতিয়াবা কিছুমান নিগেটিভ বিশ্বাসো আহে আৰু আমি হতাশাৰ লক্ষণসমূহ তেওঁৰ তাত লাহে লাহে দেখিবলৈ পালোঁ কিহত দেখিবলৈ পালোঁ বিহেভিয়াৰ আচৰণত দেখিবলৈ পালোঁ অনুপ্ৰেৰণামূলক প্ৰভাত্মক জ্ঞানীয় আৰু সমেটিক এইবিলাকত আমি দেখিবলৈ এই পাঁচটাত আমি দেখিবলৈ পালোঁ বিহেভিয়াৰেল মটিভেশ্যনেল এক্টিভ কগনিটিভ আৰু সমেটিক এই পাঁচটা ভাগত হতাশাৰ লক্ষণসমূহ ভাগ কৰা আমি দেখিবলৈ পালোঁ মুঠতে শিশুবিলাকে যেতিয়াই ভাবিব যে আমাক কোনেও ভাল নাপায় তেতিয়াই কিন্তু তেওঁলোক হতাশাৰ শিকাৰ হয় আৰু এই শিকাৰটোৱে আমাৰ কি হয় স্বাভাৱিকভাৱে যিখিনি আমাৰ ভাৱ অনুভূতি থাকে তাতে তেওঁলোকে ক্ৰিয়া কৰে এই ভাৱটোৱে ক্ৰিয়া কৰাৰ ফলত কি হয় সেই শিশুবিলাক হতাশাগ্ৰস্ত হৈ পৰে আৰু হতাশাগ্ৰস্ত সদায় জীৱনটোত পজিটিভ চাইন নকৰে সদায় নিৰাৰ্থক চাইন কৰে এৰন বেকৰ প্ৰস্তাৱ অনুসৰি হতাশাত জ্ঞানীয় ট্ৰাইডৰ তোমালোকক 1-9ত 129 নম্বৰ পৃষ্ঠাত দিছে যে সেলফটোৱে কি হয় সদায় সেলফটোৱে কি হ'ল নিগেটিভ থটছ কেতিয়াবা নিগেটিভ থটছ আনিব পাৰে নেতিবাচক চিন্তা আনিব পাৰে নেতিবাচক চিন্তা আকৌ কি হয় ফিউচাৰ আৰু আদাৰ্ছ বুলি দুটা ভাগ আছে তাৰপিছত আহা ভিচিয়াছ চাইকেল অফ ডিপ্ৰেশ্যন হতাশা দুষ্ট চক্ৰ বুলিলেনো কি বুজা যে হতাশা দুষ্ট চক্ৰ আমিনো কাক বুজিম এইটো বস্তু তোমালোকে মনত ৰাখিবা যে হতাশা দুষ্ট চক্ৰ বুলিলে কি বুজে হোৱাট ডু ইউ মিন বাই ভিচিয়াছ চাইকেল অফ ডিপ্ৰেশ্যন যে স্বাভাৱিকভাৱে অহা নিৰৰ্থক ভাৱসমূহৰ মানুহে কি হয় হতাশাগ্ৰস্ত হয় পজিটিভৰ দ্বাৰা নহয় নিগেটিভ যেতিয়া থটছবিলাক মনত আহে তেতিয়া মানুহবিলাক কি হয় হতাশাগ্ৰস্ত হয় আৰু হতাশাগ্ৰস্ত হোৱাৰ লগে লগে মানুহজনৰ ভাৱবিলাক কি হয় সদায় নিগেটিভ হ'বলৈ ধৰে আৰু এই যিটো ক্ৰিয়াৰ পৰা প্ৰতিক্ৰিয়া হ'ল আকৌ যিটো ফিলিং অনুভৱ আহিলে সেই বস্তুটোকে কি হয় ভিচিয়াছ চাইকেল অফ ডিপ্ৰেশ্যন বুলি কোৱা যায় যে নিগেটিভ থটছৰ পৰা মানুহৰ ডিপ্ৰেশ্যন হয় আৰু ডিপ্ৰেশ্যনে অটোমেটিক কি কৰে নিগেটিভ থটছবিলাক আনে নিৰাশাবাদী এট্ৰিবিউশ্যন হেল্পলেছনেছ থিয়ৰী সেলিগমেনে উলিয়াইছিলে সেলিগমেনৰ আগত আমি আকৌ চাম মাৰ্টিন সেলিগমেন্স বুলি এজন মানে কি কয় মনোবিজ্ঞানীয়ে তেওঁ ধাৰণা কৰিছিল যে হতাশাৰ ফলত মানুহৰ এজনৰ শাৰীৰিক বা সামাজিক পৰিৱেশ যি দুইটা পৰিৱেশেই নহয় সেই দুটা পৰিৱেশত মানুহজনে কি কৰিব নোৱাৰে নিজকে ৰক্ষা কৰিব নোৱাৰে এডজাষ্ট কৰিব নোৱাৰে তেওঁ কন্ট্ৰলৰ বাহিৰত গুচি যায় সমাজত তেওঁ যিজন মানুহে কি হয় সদায় হেল্পলেছ অনুভৱ কৰে সেই মানুহজনে সমাজত ভাবে মই একো কৰিব নোৱাৰো এইবাৰ নহয় মই এবাৰো নোৱাৰো তেওঁ কেতিয়াও সঠিকভাৱে পাব নোৱাৰে কাৰণ কিয় পাব নোৱাৰে তেওঁৰ মনত সদায় কি হয় আভ্যন্তৰীণ ক্ৰিয়া কৰি থাকে আভ্যন্তৰীণ ক্ৰিয়াটো কি হ'ল যে মই মূৰ্খ মই হেল্পলেছ মই মূৰ্খ এই যে তোমালোকৰ এই ডায়াগ্ৰামটো আছে 1-9 যে পেছিমিষ্টিক এট্ৰিবিউশ্যন নিৰাশাবাদী এট্ৰিবিউশ্যন গুণাগুণ কি নিৰাশাবাদী ব্যক্তিসকলে মনৰ ভিতৰতে ঠিক কৰি লয় যে কি ঠিক কৰি লয় মই মূৰ্খ সেই ঠিক কৰাৰ লগে লগে তেওঁৰ কি হয় যে মই কেতিয়াও একো ভালকে নাপাওঁ মই একো কাম কৰিব নোৱাৰো আৰু তেওঁ কি হয় অটোমেটিক হতাশাত ভুগে সেলিগমেনে এই ধাৰণাটো আনিছিলে মুঠতে তোমালোকে মনত ৰাখিবা নিৰাশাবাদী যেতিয়া হবা তেতিয়াই কি হব হতাশাগ্ৰস্তত ভুগিবা যে নিৰাশাবাদৰ লগত ব্যক্তিৰ হতাশাগ্ৰস্তটো লগ লাগি আছে
হেল্পলেছ থিওৰিৰ পিছত আহা এইবাৰ হোপলেছ থিওৰি হোপলেছ থিওৰি 1989ত উলিয়াইছিল আব্ৰামছন আৰু তেওঁৰ লগৰীয়াবিলাকে আব্ৰামছন আৰু লগৰীয়াবিলাকে পালে যে উদ্বেগ মানে আমাৰ কি ক'ব উদ্বেগ যে কি কৰিম কি নকৰিম এনজাইটি যিটো আৰু ডিপ্ৰেছন তোমাৰ যদি এনজাইটি থাকে তেতিয়াও কিন্তু তুমি সদায় অসহায় কি মই একোই কৰিব নোৱাৰো এনেকুৱা এটা অনুভৱ হয় আৰু যদি ডিপ্ৰেছন যায় তেতিয়াও মানুহজনে ভাবে যে একোই কৰিব নোৱাৰো অৰ্থাৎ যিবিলাক মানুহে এনজাইটিত ভোগে যিবিলাক মানুহে ডিপ্ৰেছনত ভোগে সেইবিলাক মানুহে জীৱনত কোনো কামতে তেওঁলোকৰ কন্ট্ৰলটো ৰাখিব নোৱাৰে জীৱনটো সফলভাৱে আগুৱাই নিব নোৱাৰে কিন্তু নিৰাশাৰ অৱস্থায় উদ্দেশ্য হতাশাৰ পৰা পৃথক কৰে এতিয়া চোৱা অসহায়তাৰ কেনেকুৱা প্ৰত্যাশাটো চোৱা সম্পূৰ্ণ নিশ্চয়তাত যে এটা বেয়া ফল তেওঁলোক মানুহ একদম নিশ্চিত যে মই কামটো কৰিছো যদি তাৰ ৰিজাল্টটো বেয়া হ'বই আগতেই জানি লয় কাৰণ তেওঁ নিৰাশাবাদী তেওঁ অসহায় তেওঁ ভাবে যে মই যেনেকৈ কৰিব খুজিছিলো এনেকৈ নহ'ল মোক কোনেও হেল্পেই নকৰিলে গতিকে মইতো এইটো নিশ্চয় বেয়া ফলাফল যে থিওৰি অফ হেল্পলেছৰ লগত হোপলেছ থিওৰি একেবাৰে মিল আছে তাৰপিছত চোৱা জৈৱমূলক মেজাজৰ বিকাৰৰ নৈমিত্তিক কাৰণসমূহ casual factors of bipolar mood disorder page number 132 আছে যে কি হ'ল যে ইয়াৰে mood disorder দুই ধৰণৰ আছে যে জৈৱিক কাৰক আছে আৰু মনোসামাজিক কাৰণ আছে জৈৱিক কাৰণৰ ভাগত কি পৰে আনুবংশিক কাৰণসমূহ জেনেটিক ফেক্টৰছ নিউৰোকেমিকেল ফেক্টৰছ তাৰপিছত নিউৰো হৰমনেল বা নিউৰোফিজিওলজিকেল বা নিউৰো এনাটমিকেল ফেক্টৰছ আৰু সাৰ্কাডিয়ান ফেক্টৰছ ৰিডিমছ এইকেইটা কিহত পৰে জৈৱিক কাৰণত পৰে দ্বিতীয়তে কিছুমান আছে কি মনোসামাজিক কাৰণ সাইকোসোচিয়েল ফেক্টৰছ এতিয়া চোৱা এই যে বায়োপোলাৰ মুড ডিসঅৰ্ডাৰৰ কাৰণ কেইটা দুটা কাৰণত ডাইৰেক্ট আমি ভাগ কৰিছো জৈৱিক কাৰক আৰু সাইকোলজিকেল কাৰক জৈৱিক কাৰণত মানুহজনে হেৰিডিটিৰ পৰা যিবিলাক হয় এইবিলাক কাৰণ আৰু সাইকোসোচিয়েল কাৰণটো কি হয় এইটো এটা বায়োপোলাৰ ডিসঅৰ্ডাৰছ তাৰ পিছত চোৱা সোশিও কালচাৰেল কেজুৱেল ফেক্টৰছ অফ মুড ডিসঅৰ্ডাৰ এইটো আছে 4.6133 যে মেজাজৰ বিকাৰৰ সামাজিক সাংস্কৃতিক নৈমিত্তিক কাৰণসমূহ ব্যক্তিবাদী সংস্কৃতি সংগ্ৰহবাদী সংস্কৃতি আৰ্থ সামাজিক স্থিতি ইত্যাদি হৈছে মূল কাৰণ চোৱা চাইনা আৰু জাপান তুমি যদি চোৱা চাইনা আৰু জাপানত মানুহবিলাকে হতাশাটো ভোগে কাৰণ তাতে কিছুমান এনেকুৱা মানসিক লক্ষণ দেখা যায় কিছুমান ব্যক্তিৰ ভিতৰত যেনে তেওঁলোকে দুখী ভাৱ অনুভৱ কৰে কোনো আশা নাৰাখে আৰু কিছুমান সমিতিক লক্ষণ তেওঁলোকৰ গাত দেখা যায় কিছুমানৰ যেনে মূৰৰ বিষ হয় শক্তিহীন হয় খোৱাত আদিত বাধা থাকে এইবিলাক ইন্ডিভিজুৱেলিষ্টিক কালচাৰ আৰু ব্যক্তিকেন্দ্ৰিক সমস্যা এইকেইটাৰ ভিতৰত ভাগ কৰিব পাৰি কেতিয়াবা দেখা যায় নিম্ন যদি আৰ্থ সামাজিক থাকে বেলেগতকৈ যদি টকা পইচা আদি কম হয় সমাজত তেতিয়াও কিন্তু ব্যক্তিবিলাক মানসিক চাপত ভুগে আৰু মানসিক চাপত ভুগি তেওঁলোকৰ জীৱনত এক বিকাল ক্ষতি হ'বলৈ গৈ থাকে অৰ্থাৎ তেওঁলোক হতাশাৰ শিকাৰ হৈ পৰে তে তোমালোকে মন দিবা যে ব্যক্তিবাদী সংস্কৃতি সংগ্ৰহবাদী সংস্কৃতি আৰু আৰ্থ সামাজিক স্থিতি কি হ'ব পাৰে মেজাজৰ বিকাৰ হ'ব পাৰে এতিয়া এনেকুৱা বিকাৰগ্ৰস্ত ব্যক্তিসকলক যে ইউনিপোলাৰ বায়োপোলাৰ ব্যক্তিসকলক আমি কেনেকুৱা ধৰণৰ আমি ট্ৰিটমেন্ট আগবঢ়াম কেনেকুৱা ধৰণৰ চিকিৎসা কৰিম যে এক নম্বৰ কৈছে যে জৈৱিক চিকিৎসা হ'ল বায়োলজিকেল ট্ৰিটমেন্ট
তাতে ফাৰ্মালজিকেল হস্তক্ষেপ আৰু ইলেক্ট্ৰন পালচিভ থেৰাপি ব্যৱহাৰ কৰা হয় তাতে আমি দেখিছো এইবিলাক যেতিয়া ব্যৱহাৰ কৰে ডক্টৰে যেতিয়া প্ৰেছক্ৰাইব কৰে তেতিয়া কিছুমান মেনোমাইন অক্সিডাইন ইনহিবিটৰ্ছ প্ৰথমতে ব্যৱহাৰ কৰিছিল ডোপেইন বিলা সেৰাট'নিন নেৰোফ্ৰাইন ৰেপুটেকে ইনহিবিটৰ্ছ এইবিলা ইউজ কৰে ঠিকে প্ৰজেক্ট নো কি প্ৰজেক্ট বুলি এটা SSRI আছে যেটো এন্টি ডিপ্ৰেছনত ব্যৱহাৰ কৰে তেওঁলোকে মনত ৰাখিবা যে PROZAC যে প্ৰজেক্ট বুলি এটা টেবলেট আছে এইটো ব্যৱহাৰ কৰে মানুহ যেতিয়া ডিপ্ৰেছনত হতাশা চিকাৰগ্ৰস্ত হয় তেতিয়া তেওঁলোকক এইটো দিয়া যায় তাৰপিছত আহা মনোচিকিৎসা মনোসাইকোথেৰাপি নো কেনেকৈ দিয়া হয় সাইকোথেৰাপি দিলেনো কি হয় যে ইয়াত ৰোগী তেওঁলোকৰ জ্ঞানগত কৃতিবোৰ চিনাক্ত কৰা হয় আৰু সংশোধন কৰিবলৈ কি কৰে তেওঁলোকৰ নিষ্ক্ৰিয় ধাৰণা আৰু বিশ্বাসবোৰ উন্মোচন আৰু প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁলোকৰ অকাৰ্যকৰী বিশ্বাস আৰু নেতিবাচক স্বয়ংক্ৰিয় চিন্তাবোৰ কঠোৰভাৱে মূল্যাঙ্কন কৰিবলৈ দৈনন্দিন কাৰ্যকলাপৰ জৰিয়তে শিকোৱা হয় এইটো হৈছে এৰন বেকৰ ফোকাস কৰা থিওৰি বেকে কি কৰিছিলে মানুহৰ অনুভৱ চিন্তা আদি বা মানুহৰ আচৰণ অনুভৱ চিন্তা আৰু আচৰণত তেওঁ একে লগ কৰিছিলে লগ কৰি দেখিছিলে যে ব্যক্তিৰ এই তিনটা বস্তুৱে জীৱনত প্ৰভাৱ বিস্তাৰ কৰে CBT কগনিটিভ বিহেভিয়ৰেল থিওৰি তেওঁ উলিয়াইছিল কগনিটিভ বিহেভিয়ৰেল থেৰাপিটো তেওঁ এই মনোচিকিৎসাৰ ভিতৰত ৰাখিছিলে ঠিক এই তোমাৰ মনোবিজ্ঞানিক চিকিৎসাটোৱে কি কৰিছে ৰোগীসকলক অলপ সকাহ দিছিলে কাৰণ তেওঁ ডিপ্ৰেছনটো কেনেকৈ একুৰেট ভাৱে নোহোৱা কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিছিলে এতিয়া চোৱা আত্মহত্যা যে মানুহজন যেতিয়া একেবাৰে নিজকে কি বুলি ভাবে যে হোপলেছ বুলি ভাবে যেতিয়া তেওঁ হতাশাত ভুগে যেতিয়া তেওঁ কি কৰে এই জীৱনটোত কৰিবলৈ তেওঁৰ যেন একোই নাই তেতিয়া কি কৰে মানুহজনে সুইসাইডৰ ফালে গতি কৰে আত্মহত্যাৰ ফালে গতি কৰে কাৰণ এইটো মেজাজৰ বিকাৰৰ এটা কৰুণ আৰু গুৰুতৰ দিশ মানুহজনে কি হয় নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু দেখা ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা যে গোটেই বিশ্বত ভাৰত সদায় এতিয়া বৰ্তমান 6 নম্বৰ স্থানত আছে আত্মহত্যাৰ ক্ষেত্ৰত ইমানেই আত্মহত্যা ভাৰতত হয় বিশ্বৰ ইমানবোৰ দেশৰ মাজত 6 নম্বৰ স্থানত আছে আত্মহত্যাৰ মূল উদ্দেশ্য হ'ল যিবিলাকে আত্মহত্যাৰ ফালে আগবাঢ়ি যায় নিজক ধ্বংস কৰে অৰ্থাৎ আত্মধ্বংসাত্মক সেলফ ডিষ্ট্ৰাকটিভ বিহেভিয়াৰ বুলি কোৱা হয় আত্মধ্বংসাত্মক আচৰণ আত্মহত্যা একো নহয় তোমালোকক দিব পাৰে হোৱাট ডু মিন বাই সুইসাইড যে সুইসাইড হ'ল মেজাজৰ এটা কৰুণ আৰু গুৰুতৰ দিশ ই হ'ল আত্মধ্বংসাত্মক আচৰণ আত্মহত্যাৰ ধাৰণা তোমালোকক দিয়া আছে তাতে অন্তৰ্ভুক্ত কি থাকে মানুহজনৰ মৃত্যু নিজকে হত্যা কৰা অন্ত্যেষ্টিক্ৰিয়া আদিৰ সৈতে সম্পৰ্কিত ৰোগীয়া চিন্তাসমূহ আত্মহত্যা যিবিলাকে চিন্তা কৰে তেওঁলোকে সদায় কি কৰে কিছুমান মেথড ইউজ কৰে কেনেকুৱা মেথড ইউজ কৰে যে সহজতে নিজক মাৰিব পৰা কিছুমান ঔষধ আছে যেনে ফেনাইল গিলি দিব যেনে ৰছিডাল আনি পেলাই চিপ জৰি লয় এইবিলাক যে আমাৰ যে খেতিত ব্যৱহাৰ কৰে যিবিলাক ঔষধ সেই পেষ্টিচাইডবিলাক সেইবিলাক খায় খুব বেছি ওভাৰডোজত কি কৰে মেডিচিন লয় এইবিলাক হৈছে কাৰ্বন মনোক্সাইড বা ধৰা কেতিয়াবা বিল্ডিঙৰ ওপৰৰ পৰা জাপ মাৰে তে সুইসাইড কৰিলে এইবিলাক তেওঁলোকে কৌশল অৱলম্বন কৰে তোমালোকৰ বুকছৰ 136 নম্বৰ পেজ আছে তোমালোকে তাতে চোৱা যে এইটো ধৰা
homicide বুলি এটা শব্দ আছে কিছুমান মানুহে আকৌ কিছুমানক মাৰে homicide is a person who kills others suicide কিন্তু হেতু নহয় homicide নহয় suicide হৈছে self killing যে নিজক হত্যা কৰে যে নিজক হত্যা কৰিলে কিয় হত্যা কৰিলে যে মানুহজন হতাশাত ভুগিছে মানুহজনে হতাশাত ভুগি পেলাই নিজক হত্যা কৰিলে কিন্তু পৰিয়ালটোৰ কি হ'ল পৰিয়ালটো হতাশাত ভুগিবলৈ ল'লে যে মানুহজনে নিজকে হত্যা কৰাৰ লগে লগে গোটেই পৰিয়ালটো কি হৈ গ'ল হতাশাগ্ৰস্তৰ শিকাৰ হৈ গ'ল গতিকে এইখিনি তোমালোকে মনত ৰাখিবা এতিয়া চোৱা সুইচাইডৰ ক্ষেত্ৰত আমি যেতিয়া যদি চাওঁ যে সুইচাইডাল আইডিয়েশন বা সুইচাইডাল থটস কোনবিলাকক কয় তোমালোকৰ এইটো আছে সুইচাইডাল আইডিয়েশন আত্মহত্যাৰ ধাৰণা বুলিলে কি বুজা তেতিয়া তোমালোকে কিন্তু সদায় এইটো লিখিবা যিবিলাক মানুহৰ আত্মহত্যাৰ প্ৰতি প্ৰৱণতা থাকে সেই পৰ্যায়টোকে কি কয় সুইচাইডাল থটস বুলি কয় কিছুমান পেসিভ সুইসাইডাল থটস আছে আৰু কিছুমান এক্টিভ সুইসাইডাল থটস আছে তো পেসিভ সুইসাইডাল থটস হৈছে সদায় কি কৰে তেও সদায় নিজকে এই পৃথিৱীৰ পৰা নিজকে মুক্ত কৰিবলৈ বিচাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আত্মহত্যা এনে এটা গুৰুতৰ ব্যৱস্থা এনে এটা গুৰুতৰ অনুভৱ যিটোৰ দ্বাৰা কি কৰে প্ৰতিজন নিৰাশাবাদী লোকে এই পৃথিৱীৰ পৰা নিজকে কি কৰে ধ্বংস কৰি ওলাই যাবলৈ বিচাৰে এতিয়া চোৱা আমাৰ আহি আমি শেষত পাইছো তোমালোকে মন কৰিবা যে মেজাজৰ বিকাৰ কাক বোলে মেজাজৰ বিকাৰৰ টাইপস বিলাক কি আকৌ ডিস্থেমিয়া বুলিলে কি কাক বোলে ডাবল ডিপ্ৰেছন বুলিলে কাক বোলে মেজাজৰ লক্ষণসমূহ কি হাইপোমেনিয়ানো কি হাইপোমেনিয়াৰ চৰিত্ৰসমূহ কি কেছ ষ্টাডি ৰাজেশৰ কেছ ষ্টাডি মিহিৰৰ কেছ ষ্টাডিটোৰ পৰা তেওঁ যে মাক দেউতাকৰ জীৱনৰ পৰা ওলাই যাবলৈ বিচাৰিছে এনে যাব স্বাভাৱিক মানুহৰ নিচিনা তেওঁ কি কৰা নাছিল আচৰণ কৰা নাছিলে তেওঁ ভাবিছিলে কি যে মা দেউতাৰ জীৱনৰ পৰা যদি মই সুইসাইড কৰো আতৰি যাওঁ তেতিয়া মা দেউতাহঁতে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিব কিয়নো মাকে কেতিয়াবা সেই মিহিৰক কৈছিলে যে তুমি আশা কাৰণেহে মই তোমাৰ দেউতাৰ লগত আছো এই যে কথাটো বাক্যশাৰী যে তুমি আশা কাৰণে মই তোমাৰ দেউতাৰ লগত আছো সেই কথাটোৱে মিহিৰক কি কৰিছিলে খুব ডিপ্ৰেছনৰ ফালে লৈ গৈছে তাৰ মানে মই আছো কাৰণেহে মা আছে তো মই যদি এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাওঁ তেতিয়া হয়তো মা অকলহৰে খুব ভালে দেখিব তেতিয়া মোৰ দেউতাৰ লগতো মায়ে থাকিব নালাগিব এনেকুৱা সৰু সৰু কেছ ষ্টাডি দি পেলাই গোটেই অধ্যায়টো আকৰ্ষণীয় কৰি তুলিছে এতিয়া এই যে বায়োপোলাৰ আৰু ইউনিপোলাৰ মুড ডিসঅৰ্ডাৰ ইউনিপোলাৰ ডিসঅৰ্ডাৰটোতকে বায়োপোলাৰ ডিসঅৰ্ডাৰটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো বায়োপোলাৰ ডিসঅৰ্ডাৰত যেতিয়া ভোগে কোনো এজন ব্যক্তিয়ে তেতিয়া কিন্তু চিকিৎসকৰ ওচৰলৈকে নিয়াটো জৰুৰী মানুহজনে হতাশাত এনে নুভোগে ৰাজেশ নামৰ ব্যক্তিজনে হতাশাত এনেই ভোগা নাছিলে ডেফিনেটলি তেওঁৰ কিছুমান কাৰ্য আছিল যিবিলাক কাৰ্যই তেওঁক এই জীৱনটোৰ পৰা আতৰি যাবলৈ বাধ্য কৰাইছে গতিকে মই ইয়াতে সামৰিছো তোমালোকক আকৌ লগ পাম ধন্যবাদ